Guys, আমি আছো শ্বিলঙত, গৈ আছো শ্বিলং ৰাস্তাৰে গন্তব্যস্থান এতিয়ালৈকে পোৱা নাই। আৰু ড্ৰাইভাৰ আছে উছমান দা। শ্বিলঙৰ ৰাস্তাবোৰ বহুত ধুনীয়া, আমাৰ অসমৰ ৰাস্তাতকৈ বহুত ধুনীয়া আৰু চাফ চিকুণ আছে। ইয়াৰ ডিচিপ্লিনটো ভাল যে, সেইকাৰণে মই উছমান দা সচৰাচৰ আহিয়ে থাকে শ্বিলঙত, শ্বিলং ৰাস্তাত গাড়ী চলাইয়ে থাকে। মই উছমান দাক দুটামান কথা সুধিম। উছমান দা, আপুনিতো সদায় প্ৰায় মাহেকত 2, 3, 4, 5 বাৰ, কেতিয়াবা আহিয়ে 2, 3, 4 বাৰ আহিয়ে থাকে। শ্বিলং ৰাস্তাত আপুনি গাড়ী চলাই কেনেকে ফিল কৰে? ভাল লাগে ইয়াতে চিনাৰী আছে, ইয়াৰ মৌচম বিলাক ভাল লাগে, ইয়াতে হাৱাটো ঠাণ্ডা ঠাণ্ডা আছে, চব মানে ভাল লাগে ইয়াতে। আৰু মানে এনে ৰাস্তাৰ পৰিৱেশ আৰু ডিচিপ্লিনটো কেনেকুৱা? ইয়াতে চব একুৰেটেই আছে চব। মানে ৰাস্তাৰ মানে ধৰক আমাৰ অসমৰ নিচিনা নহয় আৰু ন, যে অসমৰ এই উল্টা পাল্টা অভাৰটেকিং, তাৰপিছত এই ৰাস্তাৰ আগফালে গাড়ীৰ আগফালে আন এটা বেলেগ গাড়ীয়ে ৰাস্তা কাটি দিয়ে, তেনেকুৱা মানে কিবা চিষ্টেম ইয়াত দেখা পায় নেকি আপুনি? নাই তেনেকুৱা ইয়াতে একো নহয়। ইয়াতে নিজৰ ডিচিপ্লিনত গাড়ী চলাই গ'লে হ'ল। চ' গাইছ, আপোনালোকে শুনা পাইছেই, উছমান দাই সচৰাচৰ আহিয়ে থাকে শ্বিলঙত। আৰু ইয়াত গাড়ী চলালে মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল ডিচিপ্লিন। ইয়াত ডিচিপ্লিনটো আপোনালোকে ফ'ল' কৰিব লাগিব আৰু যধে মধে মানে অভাৰটেক কৰিব নোৱাৰিব। এইটো সেইমতে গাড়ীটো চলাব লাগিব যাতে আইন শৃংখলা ভংগ নহয়। যদি তেনেকে আইন শৃংখলা ভংগ কৰি গাড়ী চলাই য'তে চলাই ততে আপোনাৰ চালান হ'ব। কিন্তু ইয়াৰ নিয়ম নীতিটো অলপ বেলেগ ধৰণৰ আমাৰ অসমতকৈ। আজি কিন্তু মালৰ দাম যদি বেছি পাওঁ জিয়াবৰ ভাই, কিন্তু बिरयानी खाने में बहुत मजा आएगा। ठीक है ना? नहीं तो আপুনিতো লাগিবই, আমাৰতো খাব লাগিব না, আমাৰতো খাব লাগিব। সেইটো আপনি খাব পাৰিব একমাহ, তাৰপিছত আপোনাক হেৰি আধা কেজি খাব, আকৌ আধা কেজি আমাৰ